বিশেষ এটা জৰুৰী খবৰ লৈ পেলাই আপোনালোকৰ আগলৈ আহিলোঁ বিশেষকৈ গুণোৎসৱ সম্বন্ধীয় শিক্ষা সম্বন্ধীয় আৰু এনেকুৱা ধৰণৰ শিক্ষা সম্বন্ধীয় বাৰ্তা আপোনালোকে পাই থাকিবৰ কাৰণে প্ৰভাত বৰা ইউটিউব চেনেলটো যিসকল প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অল ন'টিফিকেশ্যন কৰি ৰাখিব যাতে মই ইয়াতে এনেকুৱা ধৰণৰ মেছেজ দিয়াৰ লগে লগে আপোনালোকে পাবলৈ সক্ষম হয় এতিয়া আৰম্ভ কৰোঁ এতিয়া আপোনালোকে দেখিছেই নটিচ যিটো নেকি প্ৰকাশ পাইছে সমগ্ৰ শিক্ষা আছাম এইটো প্ৰকাশ হৈছে 2 তাৰিখৰ দিনা 2 জানুৱাৰীৰ দিনা প্ৰকাশ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ আৰু এটা স্তম্ভিত কৰা এটা মেছেজ বুলি ক'ব লাগিব আৰু প্ৰত্যেকখন বিদ্যালয়ত যিহেতু আজিৰ পৰা গুণোৎসৱ আৰম্ভ হৈছে 2024 শ্ৰী গুণোৎসৱ সেই গুণোৎসৱ আৰম্ভ হৈছে আজি সেল্ফ ইভালুৱেশ্যনৰ দিন আছিলে অলৰেডি হৈ গৈছে আৰু কাইলৈৰ পৰা কি আছে মেইন ইভালুৱেশ্যন আৰম্ভ হ'ব 12খন ডিষ্ট্ৰিক্টত অসমৰ 12খন ডিষ্ট্ৰিক্টত অলৰেডি এইখিনি হৈ গুণোৎসৱ চলি আছে এই গুণোৎসৱৰ আগমুহূৰ্তত পাকখনত 2 তাৰিখৰ 2 জানুৱাৰীৰ দিনাখন এটা সমগ্ৰ শিক্ষাৰ যি MD ওম প্ৰকাশে এখন নটিচ জাৰি কৰিছে আৰু সেইখন হৈছে দুটা বিষয়বস্তু আৰু কালে দিছে সেইটো প্ৰথমতে চাই লওক ইয়াতে দিছে DMC ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট আৰু সেকেন্ড দিছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ আৰু DMC লৈ দিছে অল ডিষ্ট্ৰিক্টৰ দিয়া গৈছে আৰু ইয়াতে দিছে সাবজেক্ট হিচাপে বাছি লৈছে চাওক সাবজেক্টটো এই সবতকৈ গুৰুত্বপূৰ্ণ ৰিগাৰ্ডিং প্ৰথম দিছে দুটা সাবজেক্টত দুটা বস্তু দিছে নট টু এৰেঞ্জ এনি ফেলিচিটেশ্যন ফৰ এক্সটাৰ্নেল ইভালুৱেটৰক কোনো ধৰণৰ সম্বৰ্ধনা কাৰ্যসূচী ৰাখিব নোৱাৰিব বুলি কৈছে সেকেন্ড দিছে এৰেঞ্জ অফ ভেজিটেৰিয়ান ফুড ফৰ এক্সটাৰ্নেল ইভালুৱেটৰ আৰু এক্সটাৰ্নেল ইভালুৱেটৰবিলাক সকলক তেওঁলোকক যি খাদ্য যোগান ধৰিব বিদ্যালয়সমূহে সেই বিদ্যালয়সমূহক কি কৰিব ভেজিটেৰিয়ান খাদ্যহে যোগান ধৰিব পাৰিব বুলি কৈছে আৰু ইয়াতে যিখন দিছে সেই নটিচখনত যিখন দিছে ছাৰ এণ্ড মেডাম উইথ এ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চিটেড এবভ ইউ আৰ ডাইৰেক্টেড টু ইছ্যু দ্য ফ্ল'ৰিং ইনষ্ট্ৰাকশ্যন টু দ্য স্কুলসমূহলৈ এইটো নটিচ জাৰি কৰিবলৈ কৈছে নট এৰেঞ্জ আকৌ দিছে যিকেইটা নট এৰেঞ্জ এনি ফেলিচিটেশ্যন ফৰ দ্য এক্সটাৰ্নেল ইভালুৱেটৰ অফ গুণোৎসৱ 2024 চনত যি গুণোৎসৱ হ'ব সেই গুণোৎসৱৰ কাৰ্যসূচীত কোনো ধৰণৰ সম্বৰ্ধনা কাৰ্যসূচী এক্সটাৰ্নেল ইভালুৱেটক কৰিব নোৱাৰিব সেকেন্ড কেছে ইয়াতে ৰখা গৈছে যে এৰেঞ্জমেণ্ট অফ চিম্পল ভেজিটেৰিয়ান ফুড ফৰ এক্সটাৰ্নেল ইভালুৱেটৰ অন দ্য ডে অফ এক্সটাৰ্নেল ইভালুৱেশ্যন যি বহি মূল্যায়নৰ যিদিনা দিন থাকিলে যিদিনাখন মেইন ইভালুৱেশ্যন হ'ব সেই দিনটোত এক্সটাৰ্নেল ইভালুৱেটক কি কৰিব লাগিব ভেজিটেৰিয়ান ফুডহে তেওঁক দিব লাগিব বা স্কুলসমূহৰ সেই MDMৰ যি মেনু আছে সেই মেনু মতে তেওঁলোকক সেই খানা দিব পাৰে সেই আপোনালোক ফুড খাদ্য দিব পাৰে নহবা কি আছে তেওঁক ভেজিটেৰিয়ান খাদ্যহে দিব লাগিব এইটোৱে আছিলে আজি গুৰুত্বপূৰ্ণ বাৰ্তা আৰু এই ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ